মানে গাছ ভালকে লাগছে জীবনটো মোৰ চাইকেলখনো বেয়া হৈছে আজি বিশ্বকৰ্মাৰ দিনা ফুৰিবিয়া নাপাব গাছ যাই আছো ৰ এই চাকচো নিবাগে এই ৰঙাত লাগছি এ ভগৱান এই যাতে এই শেষ নহয় শেষ হলিয়া জ্বালা খাম দেই আৰু বাপ্পা এই চাক ৰঙাত লাগছি কুলজি দেই এক মানে ভিডিঅ'ত মানে ভিডিঅ' যদি বনাইছিলি আমি ডাকু চাকু যি দিছিলে গাইছ সি মানে এতিয়া মানে লাষ্ট হে গাইছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অংকুৰ অফিচিয়েল ব্লগছ মোৰ অন্য এটি ভিডিঅ'ত আপোনালোকক আৰু গাইছ আজি বিশ্বকৰ্মা বুলি কেনে চাইকেলখন অলপমান ধুম ধুই উঠাৰ পিছত ফুৰিব যাই আছোঁ ভিডিঅ'টো লাষ্টলৈকে চাই থাকক এই বঢ়িয়া হেৰিত আমি গা ধুৱাই আছোঁ এইটো বকংগাঁও এখন মোৰ চাইকেল এই বেগে আছে এই গা ধুই আছে এই বেগে বঢ়িয়া সি বেগো আছে অ গুণ কি কৰি আছ হা কি কি ইবাকে আসুন তা বিশ্বকৰ্মা পূজাৰ দিনা চাইকেল ভাল কৰিব লাগে না ধুব লাগে সেইটো কচোন বা চাইকেল ভাল করছি ও মা আসুন গাইস সাইকেল ভাল করছি আমার গুণে হ্যাঁ বিশ্বকর্মা পূজার দিনা তই সে কৰিব লাগে না সাইকেল ভাল কৰিব লাগে নাকানি ও এক জিত করাই তা নাই হ্যাঁ ও মা এখন তো উঠাবো নরা উঠা পারবি ওই গাইস বাপ্পা ওই ইস বাপ্পা ইবাগে সাইকেল ভাল কৰিছে আৰু ইবাগে মোৰ সাইকেল চাব নেকি এখন তো আমার বাবা আপারে সাইকেল আর মোর সাইকেল চাব নেকি থাকছুন এইগুলা আলে দিছো কিন্তু মই আলা না আমার ফাদারে এলিছে মই আলা না কিন্তু মই খং উঠে আর মাতি থাকবো এনা খং উঠি আছে ঘন্টা আৰু এই টায়াৰ চাক আজি বিশ্বকৰ্মা পূজাৰ দিনা আৰু গাইছ মানে বৰ্তমান মানে বৈছো মই ভাত খাবা তো ভাত চাত খাই উঠি মানে ভাত মানে কি গাছ আজি খিচাৰি বনাইছো হবা তো খিচাৰি খাই কেনে বঢ়িয়াকে একদম ফুৰিব যাম বিশ্বকৰ্মাৰ দিনা আমাৰ এতিয়া বনাইছে খিচাৰি তো খিচাৰি দি দিলে ঠাণ্ডা হ'ব না এতিয়া ফেনৰ তলত বঢ়িয়াকে বহি লৈছো তো নেকত খাবা দা তো বিশ্বকৰ্মাৰ দিনা বঢ়িয়া একদম খানা বঢ়িয়া আজি আৰু আমাৰ মায়ে বনাই আছে পাপৰ তো পাপৰ এতিয়া অহাৰ পিছত বঢ়িয়াকৈ খাই লওঁ আৰু ইবাগে জ্বালা বতাও আছে বঢ়িয়া আৰু বিশ্বকৰ্মাৰ দিনা এতিয়া বঢ়িয়াকৈ খানা চানা খাই আহিলোঁ তো খানা চানা খাই কেনে এতিয়া মই যাওঁ ফুৰিবা কি মজা বনাইছে গাইছ এতিয়া তুমি বনাইছ হয় না তুমি বনাইছ না বঢ়িয়া বনাইছে মাই নাছিল ঘৰত তো ঠিকে আছে তো এতিয়া মই যাওঁ গাড়ীখন লৈ অলপমান ফুৰিবা তো এই ৰ'দত যাব দিছে তথাপিও ভিডিঅ'টো বনাব লাগিব তো যাওঁ আমাৰ কাষতে থকা ভাংৰাত থান তো বহুত ধুনীয়া পৰিৱেশ আৰু ইবাগে আছে কুলজি দেই এক মানে ভিডিঅ'ত মানে ভিডিঅ' যদি বনাইছিলি আমি ডাকু চাকু যি দিছিলে গাইছ সি মানে এতিয়া মানে লাজ কৰিছে তো ভিডিঅ'ত যদি কিবা এটা ধৰি লওক এনে আৰু কিবা এটা ভাইৰেল হ'ব খুজিলে কিবা এটা এনেওতো মানুহ ক'বই এতিয়া মানে স্কুলত অলপ নৰা হৈছে মোৰ ভিডিঅ' চাই কেনে মোৰ ভিডিঅ' উঠি কেনে তো এতিয়া মানে নুঠে একো নহয় দে কি হ'ব এনেও উঠিয়ে লাগিব বাৰ্থডে ভ্লগত তো মোৰ বাৰ্থডে ভ্লগত তো উঠিয়ে লাগিব সেইদিনা আৰু দাবী নাই তো বাকী ইবাগে মই গাড়ীখন লৈ আহিলোঁ ধুই কেনে গাড়ীখন একবাৰ দেখি দিওঁ ৰ'ব তো এখন গাড়ী আমাৰ প্ৰায় ভিডিঅ'ত দেখিয়ে থাকে তো গাড়ীখন লৈ আহিলোঁ অলপমান ফুৰিম বুলি এই ৰ'দখনত গাছ এই দীপিকাখন আহিব ইচ্ছাই নাছিল অলপমান গধূলাকে যাব লাগিছিল গধূলা আৰু মদ চদ খাই কেনে আৰু কিবা কিবি কৰি নে আৰু সেইকাৰণে আৰু এতিয়া আহিলোঁ তো ইবাগে ধুনীয়া একদম পাৰ্ক আছে ইবাগে পিকনিক স্পেচ এখন আছে তো পিকনিক টাইমত এটা পিকনিক খাবা আহে আৰু ইবাগে ধুনীয়া মন্দিৰ এটা আছে মানে দেখা নাছিলোঁ ভিডিঅ'টো আজি দেখালোঁ আৰু ইবাগে মানুহ চানুহ আহি থাকে প্ৰায় আজি ইমান মানুহ নাই এটা তো দেই আৰু 2 নং সোণকৰীয়া এইখিনিতে আমাৰ পৰে 2 নং সোণকৰীয়া মই য'তে আছোঁ ভাংৰাত থান এইখিনিতে আৰু পিকনিক স্পট আছে বঢ়িয়া একদম পিকনিক স্পট বেলেগ পিকনিক প্লেচ তো আহিব পাৰে পিকনিক খাবা আৰু ইবাগে তই কিবা ইমান লাজ হ'লে কি হ'ব মোৰ লগত থাকলে লাজ চাজ নাই ইয়াতে মই মানুহৰ আগত এটা পাৰিম মানুহ থাকিলেও এটা পাৰিম নাথাকিলেও এটা পাৰিম ইয়াতে ভিডিঅ' বনাব লাগিলে একো লাজ নাই আৰু গাঁৱত কিন্তু আহিলোঁ দিয়ে আৰু কিছু আৰু আইলেণ্ড খাইছি আৰু বাপ্পা দে যাই কেনে লগ পাই আছোঁ যাই আছোঁ আৰু বঢ়িয়া একদম
হাজাৰৰ মাজত গাই মানে কি আই বাপ দিয়া না আজি ভিতৰে ভিতৰে আছোঁ পুৰা একদম আৰু আজিকালি যাই কিনে পুৰা নদীয়ে আছে আৰু আমাৰ আগৰ শ্ৰী মহাবিষ্ণু যজ্ঞ মণ্ডপ ভগৱান যাতে শেষ নহয় শেষ হ'লে জ্বালা খাম দেই আৰু বাপ্পা চাহ ৰঙাত লাগছি মোৰো লাইক গাইছ অসমীয়া ইউটিউবৰ লাইক দেখিছা হা আগতে অলপমান জাগা কৰিছোঁ এতিয়া এইবিলাক হয় চাওঁ ৰচোন গাইছ আধা ঘণ্টা যদি শেষ নহয় গাইছ বিশ্বাস কৰোঁ না মোবাইল পইচা ল'ব গাড়ী ফেন আছে কি হ'ব মোবাইলে পাম অলপমান দুখছো ৰ মানে এইভাগে মন্দিৰ এটা আছে আৰু এইভাগে এটা পুখুৰী আছে পুখুৰীটো আৰু অলপমান মানুহ আছে তো মানে এতিয়া মানে মোৰ এটা সন্দেহ হ'লে গাইছ ৰঙাত লাগছি চাপ ৰঙাত লাগছি বেছি দূৰ নহয় তথাপিও আৰু গাইছ শেষ হ'বই নেকি নাই হা শেষ হ'লে চেচ দিয়ে গাইছ পইচাও আনো নাই 1 টকাও মোৰো শনি মানে গাইছ ভালকে লাগছি জীৱনটো মোৰ চাইকেলখনো বেয়া হৈছে আজি বিশ্বকৰ্মাৰ দিনা ফুৰিব নাপালো বাৰু গেল তাৰপিছত ইভাগে গাড়ীখন লৈ আহিছোঁ দিনটো ফুৰিব নাপালো ৰ'দৰ হেৰিত গৰমখনত গেলা গৰমখনত এতিয়া অলপমান ছায়া দিছি এতিয়া তেল নাই দিয়ে আৰু মোৰ লাইফ পাইছা ৰিক্সা গাইছ চাহখন কি গৈছি হা এতিয়া মই কওঁ আজি পেচেঞ্জাৰ উঠাব লাগে না আজি সেই কৰিব লাগে মানে আজি সেইখন ধুব লাগে হা আজি পেচেঞ্জাৰ উঠাইছে গাইছ হা আজি ধুব লাগে কি ধুনীয়াকৈ এখন ইমান লেতেৰা হৈছে ইয়াৰ পৰাই দেখা পায় গাইছ লেতেৰা মখা হা ধুব লাগে এইগিলা কি ধুনীয়াকৈ মোক মাতিব লাগিছিল গাইছ মই পূৰা চিকচিকা থৈ দিলোঁ হয় মোৰ এখন বাচন্তিখনে মানে আৰু এইভাগে নতুন এখন দলং বনিছে আমাৰ কাষতে পুৰা একদম আৰু ভাই নাজাৰা এইভাগে চানটো ওলছি ভাই নাজাৰা তো এনেকৈ যাই আছোঁ আৰু এইবাৰ নতুন দলংখনত গাইছ অলপমান মানে সন্ধিয়া অলপমান চেহাৰাই বেয়া লাগছে বঢ়িয়া লাগছে ঘৰ আহি পালোঁ দক বাপ্পাও কম ঘূৰা নাই আজি বাপ এতিয়া বাজি বৰ্তমান 9টা 28 হ'ল তো 9টা 28 মানে মই আহি পাইছোঁ ক'ৰবাত 8টামান বজাত ঘৰত আহি পাইছোঁ দেই গাইছ মানে মিছা কয়নো কি হ'ব এটা কৰি আছে নেক্সট ক্লিপটো চাগে আপোনালোকে দেখিছে মানে ৰাতি আহিছে ঘূৰন্তে মানে এটাৰ লগত গ'লোঁ তাৰপিছত আৰু এটাৰ লগত গ'লোঁ কি হ'ব আৰু গাড়ী আছে আৰু তাৰপিছত গাড়ীত তেলো নোহোৱা হৈছে এইবাৰ গাড়ীত তেল নাই লাষ্টত তেল ভৰাই লৈছোঁ কিমান মই ভিডিঅ' বনাই থাকিম বিশ্বকৰ্মা বুলি আৰু তো বিশ্বকৰ্মা বুলি এইটোৱে ভিডিঅ' হৈছিল বেছি দীঘলীয়া হৈছেও নাই এইগিলা নাজনো আৰু ইমান মই এডিটিঙে কৰা নাই গাইছ এতিয়া বৰ্তমান 9টা 28 হ'ল মই চোৱাত তো কি হ'ব নাজনো আৰু ভাত চাত খাই আহিলোঁ এতিয়া মই একদম মানে বেয়া ভোক লাগছে গাইছ দুপৰীয়া খিচাৰি খাইছিলোঁ মোটামুটি 5টামান বজাত খাইছিলোঁ গাইছ খিচাৰি খাই একদম পেট চেট উখৰি ধৰিছি উখৰি হোৱাৰ পিছততো এতিয়া মই যাব লাগে পুৰা একদম মানে মাতি আছে আৰু মোক গমটো পাইছে তো মাতি আহোঁতে মই গ'লোঁ যাই কিনে আহিলোঁ আহি কিনে মোৰ পেট বেয়া এতিয়া 3বাৰ গৈছোঁ গাইছ বিশ্বাস কৰিব না ফাদাৰে গালি পাৰছি মাদাৰে গালি পাৰছি 3বাৰ গৈছোঁ কি ক'ম আৰু তাৰেপিছত আৰু বাকী ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা গাইছ মানে অলপমান ছাপৰ্টটো দিব গাইছ আমাৰ প্ৰতিও আৰু না কি কিমান নোৱাৰো হ'ব দিয়ক মই বেছি নকওঁ আজি এটা মই আনিছোঁ ৰিং লাইট তো ৰিং লাইটটো অৰ্ডাৰ দিয়াৰ বেলেগ আকৌ কাৰণ নাই মই সঁচা কথা কওঁ ৰিং লাইট মই লাইফত দেখা নাছিলোঁ আৰু মানে এনেকুৱা মানে বেলেগ নকা আকৌ ৰিং লাইটত এণ্ডাল আছিল মই ভাবছিলোঁ মোটামুটি অলপমান ডাঙৰ আহিব আশিকি ৰিক্সা এইচা নাও মিন্টি মোৰ মাথাটো মোৰ কিমান নহয় তোৰ ভিতৰত ৰিং লাইট প্ৰভু কি যি হ'ব আৰু এণ্ডাল সলকে থৈ দিছোঁ মই এইচা গাইছ এণ্ডাল সলকে থৈ দিছোঁ আকৌ কাম নাই কিবা ইনকে দিব লাগে কাম নাই দে আৰু মই গম পাইছোঁ না আৰু নিদিবি দে নিজে দোকানৰ পৰা চাই আনিবি মই ভাবছিলোঁ ডাঙৰ বুলি সৰুটো শুনি গাইছ সৰু আৰু মাদাৰেতো গালি পাৰছি আৰু কোনেও গালি পাৰবা বাকী নাই এইটো আৰু সেই আৰু লাইফত যোনটো বস্তু আপোনালোকে লাইফত চুৱে বনাই বা কৰিয়ে বনাই সেইটো বস্তুৱে লাইফত একবাৰ হ'লেও কৰি চাব লাগে তো মই কৰি চালোঁ আৰু লাইফত এই বস্তুটো মই নানো আৰু এইটো যিমান দিন থাকক মই আৰু সেই নকৰোঁ তথাপিও কিন্তু গাইছ লাইটটো ভাল দিছে দেই মানে ভাল চাৰ্ভিচ দিছে দেই আৰু মানে বেলেগ নকওঁ লাইটটো মানে ভালো লাগছি বেয়াও লাগছি মায়ে কৈছি ৰিটাৰ্ণ কৰি দি দে আৰু থাকক আৰু যিমান দিন থাকে আৰু
কিনো আৰু লাইফত লাগিব নাছিলো এইগিলা কিবা ৰিং লাইট চিং লাইট এই আৰু লাইছো আৰু বঢ়িয়া আৰু বেছি দাম নলাই দিয়ে গাইছ 550 মই কি 2000 3000 অৰ্ডাৰ দিয়া বুলি ভাবিছা হা মই সেই চলি 2000 3000 দি 550 একগাল ফ্লিপকাৰ্টত চনতে পাইছিলো মই এই 550 ৰিং লাইটটো আছে আৰু ইবাগে মোৰ ছবিখন আছে থাক কেনা লাগছে এনে মানে মোৰ মিনি ব্লগটো দিছিলো এটা মিনি ব্লগ দিছো যি মানে মোৰ মানে কি বুলি কওঁ মানে মিনি ব্লগ 5 মানে মিনি ব্লগ 5 নম্বৰ মিনি ব্লগটো দিছিলো তো মানে চবে ভাল লগা বুলিয়ে কৈছে দেই মই 90% ভাল লগা বুলিয়ে কৈছে ভিডিঅ'টো তো নেক্সট যোনটো মোৰ ভিডিঅ' আছিল মানে যিটো মিনি ব্লগ 1 দিছিলো তাৰপিছত 2 আহি ডে 2 মই শেষ কৰিম বুলি ভাবিছিলো সেইটো ভিডিঅ' গাইছ ডিলেট হৈ গৈছে আমাক বেলেগ নাভাবিব বিদ্যা কৈছো ডিলেট হৈ গৈছে এতিয়া মানে ভিডিঅ'টো দিবও পৰা নাই তো এইটো ভিডিঅ'ত কৈ দিলো যদি এইটো ভিডিঅ' আৰু গোটা মাথা চাইছে কিয় আৰু বেয়া নাপায় আৰু মানে কি কম আৰু ডিলেট হৈ গৈছে মোবাইলৰ পৰা মইতো আৰু সেই নহয় না মোবাইলৰ পৰা ডিলেট হৈ যোৱাৰ পিছত আনিব পাৰি নিজে নিজে ডিলেট হৈ গৈছে বেলেগে লাগ থাকে না আমাৰ আপাও লাগ থাকে তো ডিলেট হৈ গৈছে আৰু ভিডিঅ'টো ইমান ভালো লগা নাছিল 1টো বেছি ভাল লাগিছিল 2টো ইমান ভাল লগা নাই মানে কথাবিলাক মিলাব নোৱাৰো ভাবো ভালকে একদম সেই কৰি কেনে বনাৰ পিছত কিবা নিজৰ ভাল নালাগিলে ভাল নালাগে দিয়া নাছিলো তাৰপিছত ডিলেট হৈ গৈছে তাৰপিছত এনেকে আৰু দে আৰু যি হ'ল